হেল্ল' এভৰিৱান, মই এডিআৰই ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ আৰু তাত বহুতখিনি কমেণ্ট আহিছে আৰু মই সেই কমেণ্টখিনিৰ ৰিপ্লাই দি যাবলৈ চেষ্টা কৰিম। লভিতা হাজৰিকাই সুধিছে, দাদা মোৰ HSLC HSত নাম আৰু ফাদাৰৰ নামত অলপ বেলেগ বেলেগ আছে, গতিকে কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিলে কিবা প্ৰব্লেম হ'ব নেকি আৰু একচেপ্ট কৰে নে নাই ডকুমেণ্টছ। আপুনি এটা কাম কৰিব, কোৰ্টৰ পৰা এখন এফিডেভিট বনাব যে আপোনাৰ যিখিনি নামৰ ডিফাৰেঞ্চ আছে সেই নামবিলাক একেই হয়, কাৰণ HSLC আৰু হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্ট কাৰেকশ্যন ইমান সোনকালে হৈ নাযায়। দুটুমণি শইকীয়াই সুধিছে, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ নটিচ ওলাইছে নেকি? এতিয়ালৈকে মই তেনেকুৱা একো নটিচ পোৱা নাই আৰু পালে আপোনালোকক মই ইনফৰ্ম কৰি জনাম। পংকজ দাসে সুধিছে, দাদা মই গ্ৰেড 4ৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট পাইছোঁ, ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ আহিছে আৰু এখন লিষ্টো ওলাইছে, গ্ৰেড 4ৰ বিলাকৰো লিষ্ট ওলাইছে কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত জয়ৰাম স্বৰ্গীয়াৰী সুধিছে, পোষ্ট চাব পৰা নাই, লিংক প্ৰভাইড কৰিব প্লিজ। এতিয়া পোষ্ট চাব পৰা লিংক তেনেকুৱা একো নাই। নিজৰ নিজৰ ৰেচপেক্টিভ ডিপাৰ্টমেণ্টৰ পৰা যিখন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ মানে কেণ্ডিডেট লিষ্ট ওলাব তাতেই পোষ্টবিলাক উল্লেখ থাকিব। আৰু গ্ৰেড 4ৰ স্পেচিয়েলি MTS আছে, মানে মাল্টিটাস্কিং ষ্টাফ। ডেয়াৰ ডেভিল গেমিং, ৰেভিনিউ ডিজাষ্টাৰ মেনেজমেণ্টৰ বিষয়ে অলপ কওক না দাদা প্লিজ, গ্ৰুপে সুধি ফুৰিছোঁ কিন্তু কোনো পোৱাই নাই এইটোত, প্লিজ দাদা। ৰেভিনিউ আৰু ডিজাষ্টাৰ মেনেজমেণ্টৰ বিষয়ে মই তেনেকুৱা একো নটিচ পোৱা নাই, মই পালে জনাম। জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ DV কেতিয়া হ'ব? এতিয়ালৈকে একো নটিচ অহা নাই। নটিচ আহিলে মই আপোনালোকক ভিডিঅ'ৰ আকাৰেৰে ইনফৰ্ম কৰি জনাম। প্ৰণৱজ্যোতি বৰুৱা, দাদা গ্ৰেড 4 ITI ডিপাৰ্টমেণ্ট পাৱাৰ বুলি অকল আহিছে, বাকী ভালকৈ কেনেকৈ চাবলৈ পাম, পোষ্ট কি পাইছোঁ? ITI যদি পাৱাৰ ডিপাৰ্টমেণ্ট আহিছে, এইটো ইলেক্ট্ৰিচিটি এণ্ড গ্ৰিড যিটো ডিপাৰ্টমেণ্ট আছে তাৰ আণ্ডাৰতে হ'ব। আবিৰ, লিংকটো দিয়ক, ইয়াত এগ্ৰিকালচাৰৰ পোষ্ট এল'কেশ্যন চাব পৰা নাই। এগ্ৰিকালচাৰৰ আপোনাৰ যদি ডিগ্ৰী উইথ কম্পিউটাৰ তেনেহ'লে জুনিয়ৰ এছিষ্টেণ্ট, হায়াৰ ছেকেণ্ডেৰী পোষ্ট যদি এগ্ৰিকালচাৰেল এক্সটেনশ্যন এছিষ্টেণ্ট, আৰু গ্ৰেড 4 হ'লে MTS, এই তিনিটাই পোষ্ট আছে। নিৰ্মালী কলিতাই সুধিছে, PWD ৰোডছ ভেৰিফিকেশ্যন কেতিয়া হ'ব গ্ৰেড 4ৰ? যেতিয়া হয় মই ইনফৰ্ম কৰি জনাম, এতিয়ালৈকে একো নটিচ পোৱা নাই। হেভেন কিঙে, গ্ৰেড 4 স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট এনিৱান, কোনোবা আছে যদি তেওঁক ৰিপ্লাই কৰক। অভিজিত হাবিলদাৰ, এইটো মই ৰিপ্লাই দিছোঁ আগৰ ভিডিঅ'ত। ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব? এতিয়ালৈকে একো নটিচ অহা নাই আৰু নটিচ ওলালে মই আপোনালোকক ইনফৰ্ম কৰি জনাম। স্কুল এডুকেশ্যন আহিছে, ভেৰিফিকেশ্যন নটিচ ক'ত পাম? চব ডিপাৰ্টমেণ্টৰে ৰেচপেক্টিভ এটা ৱেবছাইট থাকে। স্কুল এডুকেশ্যনৰ যেনে ছেকেণ্ডেৰী এডুকেশ্যন হওক, হায়াৰ এডুকেশ্যন হওক, এইবিলাক ডিপাৰ্টমেণ্টৰ যিটো ৱেবছাইট আছে তাত গ'লে আপোনাৰ নটিচ ছেকশ্যনত পাই যাব কিবা ইনফৰমেশ্যন আহিলে। ৰিমি বৰাই সুধিছে, পোষ্টটো কেনেকৈ পায় গ্ৰেড 3? এতিয়া সেই লিংকটো নাই বাৰু, কিন্তু আপোনাৰ ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখন লিষ্ট ওলাব তাত উল্লেখ থাকিব আপুনি কি পোষ্ট পাইছে, কাৰণ কেণ্ডিডেটৰ নামৰ এগেইনষ্টত মানে কি পোষ্ট পাইছে তেনেকুৱা এখন লিষ্ট ওলায় ডিভিৰ সময়ত, মানে ডিভিৰ আগে আগে যিখন নটিচ ওলায় এগ্ৰিকালচাৰত তেনেকৈ ওলাইছে। হিমু পল, হয়, মানে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰা প্ৰচেছটো গম পাই গৈছে চবে। জাৰা ৰয়, ব্ৰাদাৰ আই এম ফ্ৰম বাৰাক ভেলী, হয়, এগ্ৰিকালচাৰৰ আহিছে নটিফিকেশ্যন, আপুনি নিশ্চয় পাইছে, আৰু 8 তাৰিখ আৰু 9 তাৰিখে আছে এগ্ৰিকালচাৰৰ DV। মৃন্ময় তালুকদাৰ, গ্ৰেড 4 এনুৱেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট কি হ'ব? আপোনাৰ MTS হ'ব, DC অফিচ বা তেনেকুৱা চাব ডিভিজনত। GBN চৰ্চ, পাৱাৰ ডিপাৰ্টমেণ্ট বিষয়ে কিবা ইনফৰমেশ্যন পালে জনাব, নিশ্চয় জনাম। জুমি কলিতা, ইৰিগেশ্যন ডিপাৰ্টমেণ্টত এনিবডি, কোনোবা আছে যদি তেওঁক ৰিপ্লাই কৰিব। বজৰং বলি, ছাৰ কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টত কেতিয়া DV নটিচ আহিব জনাব প্লিজ, একো বুজি পোৱা নাই। নিশ্চয়, মানে DVৰ কিবা নটিচ আহিলে মই ইনফৰ্ম কৰিম। তানজিত সিংহা ৰাজা, এইটো ৱেবছাইটৰ লিংকটো এতিয়া অ'পেন নহয়, সেইটো অ'পেন নহয়, আৰু এগ্ৰিকালচাৰৰ ডিপাৰ্টমেণ্ট কি পাইছে, এতিয়া এখন নটিচ ওলাইছে, মানে তাত লিষ্ট ওলাইছে, সেই লিষ্টত গ'লে আপুনি কি ডিপাৰ্টমেণ্ট কি পোষ্ট পাইছে সেইটো গম পাব। বিশাল মেধি, পাৱাৰ ডিপাৰ্টমেণ্টনো কি জনাই দিবচোন। একচুৱেলি ইলেক্ট্ৰিচিটি এণ্ড গ্ৰিড ডিপাৰ্টমেণ্টটোৱে পাৱাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে। মণ্টু ভাণ্ডাৰীয়ে সুধিছে, এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট এনিৱান, কোনোবা আছে যদি তেওঁক ৰিপ্লাই কৰিব। জুৰি বৰুৱা, কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট মানে কি ক'বচোন। কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট মানে হৈছে কোঅপাৰেটিভ ছ'চাইটিজ, মানে সমবায় সমিতি, এইবিলাকৰ যিখিনি বাজেটিং হওক, অডিটিং হওক, এইবিলাক কাম হয়, সেইটোৱে কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টত হয়। আৰু আপুনি গ্ৰেড 4 পাইছে যদি তাতে MTS পোষ্ট পাব। কৌস্তভ শৰ্মা, দ্বিতীয় ডিপাৰ্টমেণ্টৰ কেতিয়া? এতিয়ালৈকে দ্বিতীয় ডিপাৰ্টমেণ্টৰ একো নটিচ
পোৱা নাই মই যেতিয়া পাওঁ আপোনালোকক ইনফৰ্ম কৰি জনাম অংকুৰ জ্যোতি নোটিছবোৰ চাবলৈ অলপ প্ৰব্লেম হৈছে হেণ্ডলুম টেক্সটাইল এণ্ড চেৰিকালচাৰৰ নোটিছটো দিবচোন এতিয়ালৈকে একো নোটিছ অহা নাই আৰু আপোনালোকে ধৰা হ'ল হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰে হওক আপুনি ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল বা চেৰিকালচাৰৰ তেনেকুৱা ডিৰেক্টৰেট অফ চেৰিকালচাৰ এনেকৈ গুগলত যেতিয়া চাৰ্চ কৰিব যিটো ৱেবছাইট আহিব তাত গ'লে তাৰ ডকুমেণ্ট ছেকশ্যনৰ নোটিছ ছেকশ্যনত যাব তাত কিবা নোটিছ আহিলে পাই যাব তেনেকৈ চাব পাৰিব প্ৰিয়াংক হাজৰিকা ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট গ্ৰেড 4 কোনোবা আছে নেকি জনাব তেওঁক ৰিপ্লাই কৰিব আব্বাছ খান পাৱাৰ ডিপাৰ্টমেণ্ট কংগ্ৰেচুলেশ্যন পাই একাডেমি মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট পাইছোঁ কিন্তু মই পোষ্ট পোৱা নাই জে আৰু খিনিক মাতিছে চ' কি কৰা যায় আপোনাৰ লিষ্টত নাম আহি গৈছে এতিয়া চাব পাৰিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিখিনি কেণ্ডিডেটক ডিভিৰ কাৰণে মাতিছে 8 তাৰিখ আৰু 9 তাৰিখ আপুনি নিশ্চয়কৈ পাইছেই হাই গাইজ PNRD কেতিয়া আহিব নোটিছ যেতিয়া নোটিছ আহে মই আপোনালোকক ইনফৰ্ম কৰি জনাম এতিয়ালৈকে তেনেকুৱা একো নোটিছ পোৱা নাই প্ৰাঞ্জল কাকতি স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট গ্ৰেড 4 আহিলে জনাব নিশ্চয় জনাম বিবেক দত্ত জেনেৰেল এডমিনিষ্ট্ৰেশ্যন আপডেট জনাব নিশ্চয় জনাম সঞ্জু দাস মোক লিংকটো লাগিছিল য'ত পোষ্টটো চেক কৰিব পাৰি এতিয়া তেনেকুৱা একো পোষ্টৰ লিংক নাই মই আগতেও ক'লোঁ ভিডিঅ'টোত যে ডিপাৰ্টমেণ্টৰ যেতিয়া ডিভিৰ কাৰণে এখন লিষ্ট ওলাব সেই লিষ্টত আপুনি কি পোষ্ট পাইছে সেইটো মেনশ্যন থাকিব প্ৰসন্ন নাথ এগ্ৰিকালচাৰ ডিভিৰ নটিফিকেশ্যন আহিলে জনাব আহিছে 8 তাৰিখ 9 তাৰিখ আপুনি চেক কৰি চাব বিদ্যুৎ দাদা PWD ৰোডছ গ্ৰেড 4 HSLC জব প্ৰফাইল কেনেকুৱা বাৰু PWDত আপুনি MTS জব পাব মানে মাল্টিটাস্কিং ষ্টাফ ইন্দ্ৰ গ্ৰেড 4 PWD ৰোডছৰ বিষয়ে জনাবচোন মই আগতেও ক'লোঁ PWD ৰোডছৰ গ্ৰেড 4ত MTS জব পাব আপোনালোকে য'ত মাল্টিটাস্কিং ষ্টাফ মানে অফিচত সহায়ক হিচাপে আপোনালোকে কাম কৰিব লাগিব আজিলৈকে এইখিনি আছিলে এইটো ভিডিঅ'ৰ কমেণ্টখিনি গোটেইখিনি মই ৰিপ্লাই কৰিব চেষ্টা কৰিলোঁ আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই যাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে